হেল্ল' ষ্টুডেণ্ট, আজি আমি তোমালোকৰ ক্লাছ 9-ৰ মেথামেটিক্সৰ চেপ্টাৰ 1-ৰ আমি 1.3টো ষ্টাৰ্ট কৰিম। এইটো তোমালোকৰ নতুন কিতাপৰ আমাৰ সমাধান। ঠিক আছে, তো সকলোৱে আমি চাম ষ্টুডেণ্ট। ইয়াত আমাক প্ৰথমটো কুৱেশ্যন কি কৈছে অকণ ধুনীয়াকে আমি শুনো, চবেই শুনা হে। ইয়াত আমাক প্ৰথমে কি কৈছে, তলত দিয়া সংখ্যাবিলাকক আমি দশমিক বিস্তৃতিত প্ৰকাশ কৰা। আমাক কি কৰিব দিছে, তলত দিয়া সংখ্যাবিলাকক আমি দশমিক বিস্তৃতিত প্ৰকাশ কৰিব দিছে আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ হ'ব আমি ক'ব লাগে। তো ষ্টুডেণ্ট তোমালোকে জানানে দশমিক বিস্তৃতি মানে কি হয় ষ্টুডেণ্ট কোৱা। মই ইয়াত দেখুৱাই দি আছো, চোৱা সকলোৱে ধ্যান দিয়া। আমাক ইয়াত কি কৈছে, এই অনুশীলনী 1.3ত কৈছে যে ইয়াৰ যে প্ৰতিটো সংখ্যা আছে, এই প্ৰতিটো সংখ্যাকে আমি তাৰ দশমিকত প্ৰকাশ কৰিব লাগে আৰু আমি ক'ব লাগে যে এই দশমিকবোৰৰ বিস্তৃতি কি ধৰণৰ সেইটো আমি ক'ব লাগে। তো এইটো খুবেই ইজি ষ্টুডেণ্ট, তোমালোকে টেনশ্যনেই নল'বা। মই আছো, তো তোমালোকে টেনশ্যন নল'বা। চোৱা, যেনেকে ইয়াত মই যদি এটা কৰোঁ, প্ৰথম এটা যদি কৰোঁ মই, যেনেকে ইয়াত কি দিয়া আছে এক নম্বৰটো চোৱা, 36 ডিভাইডেড বাই 100, 36 ডিভাইডেড বাই 100, ইয়াক যদি মই দশমিকত প্ৰকাশ কৰোঁ কেনেকুৱা হ'ব কোৱাচোন, সকলোৱে কোৱা। দশমিকত প্ৰকাশ কৰিলে কেনেকুৱা হ'ব? চোৱা, তলত তলত দুটা শূন্য আছে নে নাই একৰ লগত, তো দুই ঘৰ আগুৱাই যাব দশমিকটো। এইটো হ'বনে নাই ষ্টুডেণ্ট, কোৱা সকলোৱে। ইমানটোতো জানাই হ'বলা হয়নে? হয়, তেন্তে ইয়াৰ দশমিক বিস্তৃতি কি সমাপ্ত হ'ব, কি হ'ব কোৱা। ইয়াৰ দশমিকৰ পিছত সংখ্যাবোৰ গৈ এসময়ত ৰৈ গ'ল। চোৱা, মাত্ৰ দুই ঘৰ ওলাইছে, তেন্তে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব? ইয়াৰ দশমিক বিস্তৃতি কি হ'ব? পৰিসমাপ্ত আমি লিখিম। গতিকে ইয়াৰ ইয়াৰ দশমিক বিস্তৃতি কি হ'ব? পৰিসমাপ্ত। বুজি পাইছানে? পৰিসমাপ্ত মানে কি? ৰৈ যোৱা, হয়নে নহয়? পৰিসমাপ্ত, ইয়াৰ দশমিক বিস্তৃতিটো হ'ল পৰিসমাপ্ত। আই হোপ সকলোৱে বুজি পাইছা, হয়নে বাৰু? এইখিনি ইয়াত কাৰোবাৰ কিবা প্ৰব্লেম আছে নে? যদি এনেকে ওলাই থাকে, সাপোজ এনেকে ওলাই থাকে 06 07 216 সামথিং 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 এনেকে ওলাই যদি থাকে, তেন্তে সেইটো কি হ'ব? অপৰিসমাপ্ত। আৰু যদি বাৰে বাৰে ওলাই, সেইটোক আমি কি বুলি ক'ম? সেইটোক ক'ম যে তাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত পুনৰাবৃত্ত। মানে অপৰিসমাপ্ত কিন্তু পুনৰাবৃত্ত। আই হোপ এইখিনি তোমালোকে বুজি পাইছা, হয়নে? ইয়াত কাৰোবাৰতো ডাউট থকাৰ কথা নাই। ফিৰবি তোমালোকৰ যদি কিবা কিবা হ'লেও প্ৰব্লেম হয়, প্লিজ মোক তোমালোকে জনাবা, অ'কে? আই হোপ এই বেচিকটো তোমালোকে বুজি পাইছা। এতিয়া আমি ষ্টাৰ্ট কৰিম, নেক্সট এটা ষ্টাৰ্ট কৰিম। তো এতিয়া আমি কি চাম ষ্টুডেণ্ট চাবা, এতিয়া চাওঁ আমি 2 নম্বৰটো। 2 নম্বৰত আমাক কি দিয়া আছে? 2 নম্বৰত ধুনীয়াকে চোৱা সকলোৱে, 2 নম্বৰত দিয়া আছে আমাক 1/11। 1/11 ইয়াক আমি কেনেকে লিখিম কোৱা। ইয়াততো আমি যিহেতু তলত শূন্য আছিলে, তো আমি ডাইৰেক্ট বহাই দিছো। কিন্তু এতিয়া আমি কি কৰিব লাগিব? হৰণ। একক আমি 11ৰে হৰণ কৰিম। দশমিক দিয়াৰ লগে লগে কি হ'ব? ইয়াত শূন্য হ'ব, এতিয়াও নাযায়। তাৰপিছত আৰু এটা শূন্য দিম, হয়নে নহয় ষ্টুডেণ্ট কোৱা। এতিয়া কি হ'ব? ইয়াত আৰু এটা শূন্য দিব লাগিব। তাৰপিছত এশত কেইবাৰ যাব? এশতটো নাযায়, কিন্তু 99ত যাব 9 বাৰ। 99ত যাব 9 বাৰ। আকৌ এক বাকী থাকিল, আকৌ আমি কি দিম কোৱা? আকৌ এটা শূন্য দিম। তো ইয়াত কি হৈ যাব ষ্টুডেণ্ট, কৈ থাকা তোমালোকে। আকৌ শূন্য হৈ যাব, হয়নে বাৰু? আকৌ শূন্য, তাৰপিছত আৰু এটা শূন্য আমি এক্সট্ৰা দিব পাৰিম। তাৰপিছত চাবা আকৌ কেইবাৰ যাব? 9 বাৰ যাব। তাৰপিছত হৈ থাকিব কিমান? তাৰপিছত আকৌ কিমান থাকিব? 1। এতিয়া চোৱা, 1 থাকিল। এতিয়া আকৌ মই কি দিব লাগিব ইয়াত? ইয়াত যদি এটা শূন্য দিওঁ, এতিয়া 9 বাৰটো গ'লেই ন? এতিয়া ইয়াত 9 দিম, 99 বাৰ যাব। এতিয়া 9 দিলো, 1 থাকিল, আকৌ এটা শূন্য দিয়াৰ লগে লগে ইয়াত শূন্য হ'ব, আকৌ শূন্য এটা এক্সট্ৰা আমি দিব পাৰিম। এনেকে গৈয়ে থাকিব 9। তাৰপিছত এইটো এই ধৰণে হৈয়ে থাকিব, হয়নে? আই হোপ বুজি পাইছা সকলোৱে। তো ইয়াত আকৌ 9 বাৰ যাব। তো এই ধৰণে আমাৰ গৈ ওলাইয়ে থাকিব। তো ইয়াৰ পৰা আমি কি পাইছো যে 0.090909 এনেকে ওলাইয়ে থাকিব। এইবোৰক আমি কেনেকে লিখিব পাৰো কোৱা? এইবোৰক আমি লিখিব পাৰো 0.09 বাৰ। মনত আছেনে তোমালোকৰ? মই যে ইয়াত পুনৰ আলোচনা যে কৰাই দিছিলো এই ধৰণে।
এইটোক আমি কি বুলি কওঁ, বাৰ বুলি কওঁ, হয়নে নহয়? তো চোৱা, ইয়াৰ পৰা আমি বুজি পালো যে ইয়াৰ দশমিক বিস্তৃতিটো কেতিয়াও সমাপ্ত নহয়। এইটো সমাপ্ত হ'বনে? বাৰে বাৰে এনেকে ওলায়ে থাকিব, তোমালোকে নিজে হৰণ কৰি চাবা। লাগিলে বহুত হৰণ কৰা, তথাপিও এইটো এনেকেই ওলায়ে থাকিব। তো ইয়াৰ পৰা আমি কি গম পাইছো যে যিহেতু এইটো ওলাই থাকিব, তেন্তে এইটো অপৰিসমাপ্ত। কিন্তু বাৰে বাৰে একেটাই ওলাইছে নে নাই কোৱা? তেন্তে ইয়াক আমি কম তাৰ দশমিক বিস্তৃতি। আমি সেইকাৰণে লিখিম, চোৱা মই কেনেকে লিখিছো, ইয়াৰ দশমিক বিস্তৃতি, ইয়াৰ দশমিক দশমিক বিস্তৃতি, ইয়াত বিস্তৃতি শব্দটো লিখিলে বেছি ভাল হ'ব, বিস্তৃতি লিখি ল'বা। বিস্তৃতি অপৰিসমাপ্ত পুনৰাবৃত্ত। সমাপ্ত পুনৰাবৃত্ত। অপৰিসমাপ্ত কিন্তু কি হৈছে, পুনৰ আহি আছে, হয়নে নহয়? তো সেইকাৰণে কম আমি পুনৰাবৃত্ত। পুনৰাবৃত্ত। আই হোপ ইয়াত কাৰোবাৰো ডাউট নাই, হয়নে নহয় কোৱা? যিটো বাৰে বাৰে আহি থাকিব তাৰ নামটো হ'ব অপৰিসমাপ্ত পুনৰাবৃত্ত। যিটো একেবাৰে ৰৈ যাব সেইটোৰ নাম হ'ব কি? সেইটোৰ নাম হ'ব পৰিসমাপ্ত। কিন্তু যিটো বাৰে বাৰে বেলেগ বেলেগ বস্তু আহি থাকিব তাৰ নাম হ'ব অকল পৰিসমাপ্ত। ইয়াত কাৰোবাৰ কিবা ডাউট আছে নে কোৱা আৰু? ষ্টুডেণ্টছ চোৱা, এইটো বহুতেই বেছিক হয়নে? বাৰু মই বেছিকতে বুজাই দি আছো, বেছিককে। তো তোমালোকে মোক ক'ব লাগিব যে ছাৰ বুজি পাইছো, বুজি পোৱা নাই, অ'কে, এনেকে ক'ব লাগিব। চোৱা, তাৰপিছত চোৱা, আমি 3 নম্বৰটো কি দিয়া আছে আমাক? 3 নম্বৰত আমাক কি দিয়া আছে? 4 and 1/8 দিয়া আছে আমাক। 4 1/8। অ'কে, এইটো এটা আমাৰ কি কি ভগ্নাংশ এইটো কোৱাচোন? মিশ্ৰ ভগ্নাংশ। তো ইয়াক আমি কেনেকে কৰিম? 4 8 গুণ 32, 32ৰ ওপৰত কি আছে? 1, তেন্তে 32ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 33, মানে 33, আৰু তলত আছে কিমান? 8। এতিয়া আমি কি কৰিম? এই 33ক আমি হৰণ দিব লাগিব, কিহেৰে কোৱা? 8এৰে। কেইবাৰ যাব? 8 8 4 গুণ কিমান হৈ যাব আমাৰ? 32। 32ৰ কি হ'ব? তো 4 বাৰ, তেন্তে 32। এতিয়া 1 থাকি গ'ল, দশমিক দিয়াৰ লগে লগে শূন্য আহিল, আকৌ যাব 8 গুণ 8 8, আকৌ 2 থাকি গ'ল। এতিয়া আকৌ 2টো নাযায়, ইয়াত আমি এটা শূন্য দিব পাৰো, হয়নে নহয়? তাৰপিছত কি হৈ যাব এটা ইয়াত হলে, ৰবাচোন, ইয়াত আমাৰ কি হৈছে, মই কি দিলো ইয়াত, ৰবা, 4 আছে ন, 4 আছে, মই দিলো 2, তেন্তে 2 হলে কিমান হ'ব? 8 4 গুণ 32। চোৱা, এইটো ঠিকে আছে, 1এই হ'ব। তাৰপিছত ইয়াত কি দিয়া আছে আমাক? ইয়াত আমি আৰু কি দিব পাৰিম? এটা শূন্য দিব পাৰিম নিজে নিজে। ইয়াত শূন্য দিব নালাগে, বুজি পাইছানে? ইয়াত শূন্য দিব নালাগে, মই এইটো চোৱা, ইয়াত শূন্য এটা দিলে কি হৈ যাব? তাৰপিছত আমি ইয়াত দিব পাৰিম, কেইবাৰ যাব কোৱা? ইয়াত 2বাৰ, হয়নে নহয়? 2বাৰ যাব, এইটো 16 হৈ যাব। আকৌ কিমান বাকী থাকিব? 4। 4 বাকী থকাৰ লগে লগে আকৌ এটা শূন্য দিম, 8 5 গুণ কিমান হৈ যাব? 40। আকৌ ইয়াত 40 হ'ল। তাৰপিছত ইয়াৰ ঠাইত আমি কি দি দিম? 0। বুজি পাইছানে? ইয়াত চোৱা, মই দি দিছো কেনেকে। অ'কে, এতিয়া মই ইয়াত কি লিখিম? ইয়াৰ মানটো কি ওলাল? ইয়াৰ মানটো ওলাই গ'ল আমাৰ 0, ইয়াৰ মানটো ওলাই গ'ল 4.125। তো আমি ইয়াতে থেকে লিখিম, এতেকে, চোৱা, মই চেম বস্তুটো লিখি দিলেই হ'ব। এতেকে ইয়াৰ দশমিক বিস্তৃতি, কিন্তু ইয়াত মই মানে কপি কৰি লৈছো, তোমালোকে চেম নিলিখিবা আকৌ। চোৱা, মই বুজাই দিম কি লিখিব লাগিব। আমি ইয়াত লিখিম যে এতেকে ইয়াৰ দশমিক বিস্তৃতি পুনৰাবৃত্ত নহয়, এইটো হ'ব পৰিসমাপ্ত। অকল কি হৈ যাব ষ্টুডেণ্ট কোৱা? ইয়াৰ দশমিক বিস্তৃতি কি হ'ল? পৰিসমাপ্ত। আৰু কি এনেকে ওলাই আছে জানো? কোৱাচোন, সকলোৱে বুজি 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 লোৱা, এনেকে ওলাই আছে জানো? নাই। চেম ওলাইছে নে? একেবাৰে ৰৈ গ'ল, মানে 0 ওলাই গ'ল। চোৱা, যদি 0 ওলাই গ'ল, তেন্তে ইয়াৰ ভাগ আৰু নোলায় ইয়াত, বুজি পাইছানে? আৰু তাৰ দশমিকৰ পিছত নোলাব, যিহেতু 0 ওলাই গ'ল। আই হোপ ইয়াত কাৰোবাৰ ডাউট নাই, হয়নে? হা, গুড। তাৰপিছত চাওঁ আমি নেক্সট আৰু কি আছে আমাক দিয়া আছে, আৰু কি কি দিয়া আছে। তাৰপিছত চাওঁ আমি 4ত কি দিয়া আছে আমাক, চোৱা, 3/13। 3/13টো যদি আমি চাওঁ, চোৱা, এইবিলাক তোমালোকে পাৰিবানে কৰিব? পাৰিবানে? এই 4টা, এই এই 3টা পাৰিবা নেকি কোৱা? যদি পাৰা, মই কৰি নিদিওঁ। অ'কে দেন, এইবিলাক পাৰিবা তোমালোক, হয়নে? কাৰণ বহুত ইজি। তোমালোক জাষ্ট হৰণ কৰিবা, এই 3ক তুমি হৰণ কৰিবা 13এৰে, যি হয় ইয়াত যি ধৰণে ওলাই এইটো তোমালোকে লিখি ল'বা, অ'কে?
তেন্তে এইটো পাৰিবা দিয়া অ'কে তেন্তে আমি চাওঁ এতিয়া নেক্সট কুৱেশ্যন আমাৰ 2 নম্বৰ কুৱেশ্যনটো আমি চাম যিহেতু এইবোৰ তোমালোকে পাৰিবা চ' সেইকাৰণে মই আৰু একো কোৱা নাই ঠিক আছে ইয়াত এতিয়া চাম চোৱা ইয়াত বাৰটো তলত দিয়া আছে বাৰটো আমি তলত নিদি আমি ওপৰতো দিব পাৰিম অ'কে চোৱা বাৰটো আমি তলত নিদি আমি ওপৰতো দিব পাৰিম ওপৰত দিলে বেছি ভাল হ'ব চাবা ইয়াৰ বাৰটো মই ওপৰত দিম এই যে এই ধৰণে দিয়া আছে কিতাপত চোৱাচোন এই ধৰণে দিয়া আছে নে অ'কে ইয়াত আমাক কৈছে তোমালোকে জানা যে 1/7ৰ মানটো কিমান হয় 0.14285 বাৰ এতিয়া আমাক কৈছে যে চোৱা আমাক কি কৈছে আমাক অকমান ধুনীয়াকে চোৱা আমাক কৈছে যে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 আৰু 5/7ৰ দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ চোৱা এইটো বহুত ইজি হে চাবা কাৰণ আমি জানো যে আমি কি জানো যে 1/7ৰ আমাক ইয়াত কৈ দিছে চোৱা 1/7ৰ দশমিক বিস্তৃতিটো কি হয় ষ্টুডেণ্ট কোৱা 0.14285 তাৰ ওপৰত কি আছে বাৰ হয়নে বাৰু ইয়াত কাৰোবাৰ ডাউট আছে নাই এতিয়া আমাক দিয়া আছে কি যে আমি দীঘলীয়া হৰণ নকৰাকৈ ডাইৰেক্ট এনেকে ধৰি লোৱা আমাক এনেকে হৰণ কৰিব দিয়াই নাই আমাক কৈছে এনেকে হৰণ কৰিব নালাগে তুমি এইটো চাইখিনি এই বস্তুটো চাই তুমি ইহঁতৰ দীঘলীয়া হৰণ নকৰাকৈ তাৰ দশমিক বিস্তৃতিটো ওলাব লাগে তোমালোকে এটা কথা ধ্যান দিয়া এই 2/7ক মই কেনেকে লিখিব পাৰিম মই যদি চেষ্টা কৰো 2 into 1/7 লিখিব পাৰিমনে বাৰু কোৱা আচ্ছা এই 3/7ক মই কি লিখিব পাৰিম কোৱাচোন 3/7ক মই 3 into 1/7 লিখিব পাৰিমনে একেই কথা হয়নে নহয় কোৱা কাৰণ তাৰ তলত 1 আছে 1 আৰু 3 পূৰণ হ'ব 1 আৰু কি পূৰণ হ'ব 7 পূৰণ হ'ব তো ঘূৰিখিনি এটাই হ'ব বস্তু মই যে সেপাৰেটকে লিখি দিছো যেনেকে আৰু দিয়া আছে ধৰা 5/7 ইয়াক মই কেনেকে লিখিব পাৰিম 5 into 1/7 এতিয়া instead of this চোৱা এতিয়া এই 1/7ৰ মানটোতো আমাক দিয়াই আছে এইখিনি হয়নে নহয় এইটো জাষ্ট আমি পূৰণ কৰি দিম আৰু আমাৰ আনসাৰ হৈ যাব চাবা মই কেনেকে কৰিম হে চোৱা এতিয়া আমি লিখিম এতিয়া এতিয়া আমাক দিয়া আছে কি আমি লিখিম 2/7 2/7ক মই কেনেকে লিখিব পাৰিম 2 into 1/7 আচ্ছা ইয়াত কি কাৰোবাৰ কিবা ডাউট আছে এনেকে লিখিলে মই এইখিনি মুছি দিওঁ চোৱা এটাতো একই কথা হয়নে নহয় এতিয়া মই 1/7ৰ ক্ষেত্ৰত মই কি বহাম 1/7ৰ মানটো কি এইটো 1/7ৰ মান তেন্তে মই ইয়াত বহাই দিম 0.14285 এইটো বহালো ওপৰত কি দিয়া আছে বাৰ ওপৰত দিয়া আছে কি বাৰ এতিয়া চোৱা আমি যিকোনো পূৰণ কৰিলে কেনেকে কৰো তেনেকে কৰি দিম দশমিক আছে দশমিক বহাই দিম তাৰ পিছত চাবা কেনেকে কৰিম 2 পূৰণ 7 কিমান হৈ যাব 14ৰ 4 2 5 গুণ কিমান হ'ল 10 10 যোগ 1 কিমান হৈ যাব 10 যোগ 1 হৈ যাব আমাৰ 11 আৰু 2 পূৰণ 8 হৈ গ'ল আমাৰ 16 16 যোগ 1 কিমান হৈ যাব 17 আকৌ 2 2 গুণ কিমান হৈ যাব 4 4 যোগ 1 কিমান হৈ যাব আমাৰ 5 আকৌ 2 4 গুণ কিমান হৈ গ'ল 8 আকৌ 2 1 গুণ কিমান হৈ গ'ল 2 এতিয়া দশমিক চোৱা ইয়াত আছে নে নাই এক ঘৰ আগত দশমিক এক ঘৰ আগত বহাই দিয়া তাৰ ওপৰত বাৰ আছে ইয়াৰ ওপৰতো বাৰ দি দিয়া বুজি পাইছা কোৱা ক'ত বুজি পোৱা নাই চোৱা একই বস্তু এতিয়া যদি মই লিখো যে 3/7 3/7টো মই কেনেকে লিখিম চাবা 3/7ক মই লিখিব পাৰিম 3 into 1/7 হয়নে নহয় কোৱা 3 into 1/7 লিখিব পাৰিম এতিয়া 1/7ৰ মান কি আছিলে 1/7ৰ মান কি আছে কোৱা 0.142857 এইটোৱে আছিল ন 142857 য়েছ এইটোৱে আছে তো আমি এতিয়া কি কৰিম এতিয়া 3 পূৰণ কৰিম জাষ্ট 3 7ৰ লগত 3 5ৰ লগত এনেকে জাষ্ট পূৰণ কৰি দিয়া এই যে এই ধৰণে চোৱা মই তোমালোকক একেবাৰে সৰু ষ্টুডেণ্টৰ নিচিনা মই দেখুৱাই দি আছো এই ধৰণে পূৰণ কৰিবা যি হয় এইটো হ'ব আমাৰ আনসাৰ চোৱা 3 পূৰণ 7 কিমান হৈ যাব 21ৰ 1 আকৌ 3 5 গুণ 15 যোগ 2 হৈ যাব 17ৰ 7 আকৌ কিমান হ'ব কোৱা
3 8 গুণ 24 যোগ 1 কিমান হৈ যাব 25 তাৰ 5 আকৌ কিমান হ'ব 3 2 গুণ 6 আৰু 25ৰ 5 তেন্তে 6 আৰু 8 কিমান হৈ যাব 8 তাৰপিছত 3 2 গুণ 6 নাই ইয়াত 3 4 গুণ 12 12ৰ 2 আকৌ 3 1 গুণ 3 দশমিক হৈছে দশমিক ইয়াত আছে আমি এনেকে দি দিলো চোৱা ইয়াত কাৰোবাৰ কিবা ডাউট আছে ইয়াতো চোৱা এবাৰ চোৱা তাৰপিছত কোৱা ৰ'বাচোন ৰ'বা ঠিকে আছে নে নাই এবাৰ মই পূৰণটো কৰি চাওঁ 3 5 গুণ 17 17ৰ 7 8 2 গুণ 6 2 আচ্ছা 12ৰ 2 আৰু 3 গুণ 3 যোগ 1 4 হৈ যাব হয়নে নহয় কোৱা ইয়াত মই অকণ মিষ্টেক হৈ গৈছিলে বাকি চোৱা বাকি বস্তুবোৰতো একই কনসেপ্টবোৰতো সৰুই হয় হয়নে নহয় কোৱা কনসেপ্টবোৰ কি বেছি কঠিন হয় জানো নহয় চোৱা এতিয়া আমি চাম 4/7 4/7ক মই কেনেকৈ লিখিব পাৰো 4 into 1/7 এতিয়া ইয়াক আমি কেনেকৈ লিখিম 4 into 0 decimal point 142857 এইটো আমি এই ধৰণে লিখিম ইয়াক তুমি কেনেকৈ লিখিবা কোৱা 4 into 7 হৈ যাব 4 into 7 28 তাৰ 8 তাৰপিছত চোৱা এনেকৈ লিখি দিয়া এইবোৰ লিখি যোৱা মই পূৰণ কৰি দিওঁ আগতে মই ডাইৰেক্ট ক্যালকুলেট কৰি দি আছো মোবাইলতে হে ৰবা মই চাও এইটো হৈ যাব কিমান আমাৰ তেন্তে এইটো হ'ব 0.57 1428 মই ইমান সৰুকে দেখুৱাৰটো দৰকাৰী নাই কাৰণ পূৰণহে তাৰপিছত চোৱা 5/7ক তুমি কি লিখিব পাৰিবা 5/7ক তুমি লিখিব পাৰিবা 5 into 0 decimal point no মই অকণ শৰ্টকাট কৰিলে এনেকুৱা হ'ব কিন্তু শৰ্টকাট দৰকাৰ নাই আমি লাগিলে অকণ লং প্ৰসেছত যাওঁ কাৰণ বস্তুবোৰ বহুতেই সহজ তো আমি লং প্ৰসেস যোৱা আৰু সিম্পল প্ৰসেস যোৱা the same thing okay now what we will do 5 আৰু 7 পূৰণ কৰা 35ৰ 5 এনেকৈ হৈ যাব কিমান তাৰপিছত চোৱা 5 7 গুণ 35ৰ 5 তাৰপিছত 5 5 গুণ 25 যোগ 3 হৈ যাব 28 আৰু 5 8 গুণ কিমান হৈ যাব 40 যোগ 2 কিমান হৈ যাব 42ৰ 2 আকৌ 5 2 গুণ 10 যোগ 4 কিমান হৈ যাব 14 আকৌ 5 4 গুণ 20 যোগ 1 হৈ যাব 21 হয় 21 21ৰ 1 তাৰপিছত 5 1 গুণ 5 যোগ 7 যোগ 2 7 হৈ যাব তো ইফালে হৈ গ'ল আমাৰ 7 এইটো আচ্ছা তাৰপিছত যে আছে এটা আৰু আমাক কি ওলাব দিছে 6 তো তোমালোকে এইটো নিজে কৰিবা ঠিক আছে ষ্টুডেন্ট পাৰিবানে নিজে 6/7ক তুমি কেনেকৈ লিখিবা 6 into 1/7 তো ইয়াক কেনেকৈ লিখিব পাৰিবা 6 into 1/7ৰ মান কি হয় 142857 বাৰ এইটো পাৰিবানে নিজে নিজে সঁচাই পাৰিবানে নাই কোৱা গুড পাৰিবই লাগিব ওকে দেৰ ইজ নো অপশ্যন পাৰিবই লাগিব ওকে আই হোপ তোমালোকে এইখিনি বুজি পাইছা যদি এইখিনি বুজি পাইছা ইয়াৰ আনসাৰটো নিজে নিজে লিখিবা হোমৱৰ্ক নিজে নিজে যদি বেছি কৰা তেন্তে সেইবোৰ বেছি ভাল এতিয়া আমি চাম নেক্সট কুৱেশ্যন ওকে এই কুৱেশ্যনটোত কি দিয়া আছে শুনা সকলোৱে ইয়াত চোৱা ইয়াৰ যিমান বাৰবোৰ তলত দিয়া আছে ন সেইটো আচলতে আমাৰ টাইপিং মিষ্টেক হৈ গ'ল এই বাৰবোৰ সদায় ক'ত দিব লাগে কোৱা বাৰবোৰ ক'ত দিব লাগে ওপৰত কিতাপত ৰবা কিতাপত মিলাই চাবা তোমালোকে আচ্ছা আমি বুজি ল'ম যে বাৰবোৰ ওপৰতে আছে পাৰিমনে বুজিব পাৰিমনে সকলোৱে ওকে বাৰবোৰ তলত নহয় বাৰবোৰ সদায় ওপৰত হ'ব ওকে ইয়াত কাৰো কোনো ডাউট নকৰিবা মানে ধৰি লোৱা ইয়াত এইটো আমাক কেনেকৈ দিয়া আছে সাপোজ এইটো সংখ্যা দিয়া আছে ন ইয়াক আমি দিয়া আছে কিতাপত 0.6 ওকে 0.6 লাগিলে মই ওপৰত দি দিওঁ 0.6 ইয়াত দুটাৰ ওপৰত আছে ইয়াত তিনিটাৰ ওপৰত আছে ইয়াত দুটাৰ ওপৰত আছে ইয়াত এটাৰ ওপৰত আছে ইয়াত এই দুটাৰ ওপৰত আছে ইয়াত এই দুটাৰ ওপৰত আছে আৰু ইয়াত 7ৰ ওপৰত আছে তো চোৱা এইটো কেনেবাকে এইটো মিষ্টেকত এনেকে আহিল কিবা প্ৰিন্টিং মিষ্টেক আমাৰ টাইপিং মিষ্টেকত বাকীটো বুজি পাইছা যে ওপৰত বাৰ দিয়া আছে আমি এইটো কেনেকে সলভ কৰিব লাগে কোৱাচোন বহুত ইজি মনত আছে নে নাই মই R2 R1ত যে কৰাই দিছিলো
এনেকে আছিলে 0.18 ওপৰত ডট আছিলে মই কৈছিলো ডটক মই কেনেকেও লিখিব পাৰো 0.18 বাৰ এই ধৰণেও লিখিব পাৰো নে নাই কোৱা বাৰ হিচাপে আমি লিখিব পাৰো এইবোৰ একই কথা হয় এইবোৰ কি হয় একই কথা ষ্টুডেন্ট ওকে তোমালোকে টেনশন নলবা জাস্ট একই কথা তো এতিয়া আমি চাও এতিয়া আমি ফোকাস কৰিম যে কেনেকে লিখিম বহুত ইজি আছিলে আমি এক নম্বৰটো চাও এক নম্বৰ আমাক কি দিয়া আছে 0.6 বাৰ ওপৰত কি দিয়া আছে বাৰ তো এইগিলা কেনেকে কৰিম আমি লিখিম ধৰু আমি ইয়াক কেনেকে লিখিব পাৰিম 0 x ইকুৱেল টু মানে কি হয় x ইকুৱেল হৈ গ'ল 0 মই ধৰিছো x ইকুৱেল 0.5 বাৰ তো ইয়াক আমি কেনেকে লিখিব পাৰো কোৱাচোন এই বাৰটোক চোৱা মই প্ৰথমে দেখুৱাই দিওঁ মই তোমালোকক আচ্ছা ইয়াক মই ধৰিছো x ইকুৱেল ধৰি লৈছো এইটো এতিয়া x ৰ মই ইয়াক এনেকে লিখিব পাৰিম নে নাই 6 ধৰিলো এনেকে লিখিলো কাৰোবাৰ কিবা প্ৰব্লেম আছে ইয়াত এনেকে লিখিলে ওকে মই এনেকে লিখিছো তাৰ পিছত মই কি কৰিম ইয়াত চাম যে কেইটা সংখ্যাৰ ওপৰত কেইটা অংকৰ ওপৰত বাৰ আছে কেইটা অংকৰ ওপৰত বাৰ আছে কোৱা এটা তো আমি এটা সংখ্যাৰ ওপৰত বাৰ থাকিলে বা এটা অংকৰ ওপৰত বাৰ থাকিলে আমি 10 এৰে পূৰণ কৰিম এই এক নংটোত দুয়োটা সাইডত তো এতিয়া আমি কি কৰিম এতিয়া এতিয়া এই যে এক নঙৰ লগত যেহেতু এটা অংকৰ ওপৰত বাৰ আছে তেন্তে সম্পূৰ্ণ এক নঙৰ লগত মই পূৰণ কৰিম কি পূৰণ কৰিম 10 যদি দুটা অংকৰ ওপৰত বাৰ থাকে তেন্তে আমি কি পূৰণ কৰিম 100 তিনিটা অংকৰ ওপৰত বাৰ থাকিলে কিমান পূৰণ কৰিম 1000 এনেকে হৈ থাকিব ঠিক আছে তো এতিয়া কি হ'ব যদি ইয়াত আমি পূৰণ কৰো তেন্তে এক নংটো কিমান হৈ যাব 10 x 10x মানে এইফালেও 10 পূৰণ হ'ব এইফালেও 10 পূৰণ হ'ব বুজি পাইছানে চোৱা 10 x ইকুৱেল 10 0.666 এনেকে ডট ডট দি দিয়া তো এতিয়া আমাৰ কি হ'ব ষ্টুডেন্ট কোৱা ইফালে হৈ যাব আমাৰ 10x ইকুৱেল 0 চোৱা দশমিক এক ঘৰ পিছু হ'ব কাৰণ ইয়াত 10 এটা পূৰণ হৈছে নে নাই তো ইয়াত কিমান হৈ যাব 6.666 এনেকে আমি লিখিব পাৰিম ওকে এইটো কেই নং হৈ গ'ল আমাৰ কোৱা 2 নং ইয়াত কাৰোবাৰ কিবা ডাউট আছে ওকে ইয়াত কাৰোবাৰ একো ডাউট নাই এতিয়া আমি কি কৰিম এতিয়া আকৌ হ্যাঁ এইটো লাইন নে এইটো লাইন ওকে সো মই কি কৰিছো ইয়াত চালো যে কেইটা অংকৰ ওপৰত বাৰ আছে কোৱা কেইটা অংকৰ ওপৰত বাৰ আছে এটা অংকৰ ওপৰত বাৰ আছে যেহেতু ইয়াত এটা অংকৰ ওপৰত বাৰ আছে তেন্তে মই এই এক নঙৰ চোৱা এই এক নঙৰ দুয়ো পক্ষত মানে সম্পূৰ্ণ এক নঙৰ লগত মই 10 পূৰণ কৰিম তো 10 পূৰণ কৰিলে ইয়াতো 10 পূৰণ কৰিব লাগিব ইয়াতো 10 পূৰণ কৰিব লাগিব হয়নে তো মই চোৱা ইফালে x ৰ লগতো 10 পূৰণ কৰিছো আৰু 0.666 ৰ লগতো 10 পূৰণ কৰিছো তো এতিয়া কি হ'ব তেন্তে চোৱা এইটো হৈ গ'ল আমাৰ 10x আৰু 6.6666 ইয়াত মানে 4টা 6 আছে কিন্তু ইয়াত আছিল 4টা দশমিকটো ইফালে আহি গ'ল তো এটা কাটি যাব লাগিছিল তোমালোকে ক'বা স্যাৰ ইফালে 3টাহে থাকিব লাগিছিল আচ্ছা আমাৰ কি 6ৰ ইয়াত অভাৱ আছে আমি ইয়াত যিমান বিচাৰো তিমান দিব পাৰিম কাৰণ আমাৰ ইয়াত কি আছে বাৰ দিয়া আছে হয়নে ওকে এতিয়া আমি কি কৰিম 2 নংৰ পৰা এক নংটো আমি বিয়োগ কৰি দিম এতিয়া কি হয় চোৱা 2 নংটো কি আছিল আমাৰ 10x ইকুৱেল 6.666 এক নংটো কি আমাৰ অকল x ইকুৱেল 0.666 সদায় মনত ৰাখিবা পইণ্ট টু পইণ্টৰ লগত দিবা এনেকে মিলাই খিনি দিবা ওকে এতিয়া আমি চাও ইফালে মাইনাস কৰিম যেহেতু তো 10টা x ৰ পৰা এটা x গুচি গ'লে 9টা x আৰু ইফালে 6ৰ পৰা 6 গ'লে 0 6ৰ পৰা 6 গ'লে 0 6ৰ পৰা 6 গ'লে 0 আকৌ 6ৰ পৰা 6 গ'লে 0 দশমিক আছে দশমিক দিয়া আকৌ 6ৰ পৰা 0 গ'লে 6 আমি জানো যে দশমিকৰ পিছত থকা শূন্যবোৰ আমি নিলিখিলেও হয় হয়নে তেন্তে ইফালে থাকি যাব আমাৰ 9x ইকুৱেল কি হৈ যাব 6 9x ইকুৱেল আমাৰ কিমান হ'ল 6 তেন্তে x ইকুৱেল কিমান হ'ব x ইকুৱেল হৈ যাব 6/9 এতিয়া x ইকুৱেল যেহেতু 6/9 তেন্তে আমি ক'ব পাৰিম যে
ইয়াত 6 আৰু 3 দুটা কমন যায় মানে 2 ইয়াত 3 ইয়াত যাব দুবাৰ 3 ইয়াত যাব দুবাৰ 3 ইয়াত যাব তিনিবাৰ তেন্তে x ইকুৱেল আমাৰ কিমান হ'ব 2 বাই কোনেও নকয় 2 বাই 3 কিমান হ'ব 2 বাই 3 is there any doubt okay বুজি পাইছা এতেকে লিখিব পাৰা এতেকে 0.6 বাৰৰ p by q আৰ্হিটো হ'ব কিমান 2 by 3 কিমান হ'ব 2 by 3 ইয়াত কাৰোবাৰ কিবা বুজিবলগীয়া আৰু আছে কোৱা ওকে এতিয়া আৰু মই কৰাই দিও 2 নম্বৰটো চোৱা ইয়াত কেইটা অংকৰ ওপৰত দশমিক বাৰ আছে দুটা অংকৰ ওপৰত আছে তো আমি কি কৰিম সেম এই ধৰণে আমি কৰি থাকিম চাবা মই ইয়াত লিখিম 2 নম্বৰ 0.47 47 আৰু 4 আৰু 7 দুয়োটাৰ ওপৰতে বাৰ আছে এতিয়া আমি কি কৰিম ধৰো আমি ধৰি লম ধৰো x ইকুৱেল আমি কি ধৰিম ইয়াকে ধৰিম চোৱা 0.47 বাৰ ইয়াক আমি কেনেকৈ লিখিব পাৰিম আমি ইয়াক কেনেকৈ লিখিব পাৰিম যে x ইকুৱেল 0.47 47 তিনিটাই দুটাই লিখা বা তিনিটাই লিখা ইটস আপ টু ইউ ওকে 47 এনেকৈ লিখি দিয়া এইটো কেই নং হ'ব এইটো হ'ব 1 নং ওকে এইটো কিমান হ'ব 1 নং মই 3 নং কিয় দিছো 1 নং হ'ব এতিয়া আমি কি কৰিম যেহেতু ইয়াত দুটা অংকৰ ওপৰত বাৰ আছে তো আমি 1 নংৰ লগত এতিয়া আমি 1 নংৰ লগত কি কৰিম 1 নংৰ লগত আমি দুটা 1 নংৰ লগত 100 পূৰণ কৰিম 100 পূৰণ কৰিলে কি হ'ব চোৱা 100 into x 100x আৰু ইয়াত যদি 100 পূৰণ কৰা মানে এইফালে 100 পূৰণ কৰিবা এইফালে 100 পূৰণ কৰিবা এইফালে 100 পূৰণ কৰিলে দশমিক 7ৰ পিছত আহি যাব এই 7ৰ পিছত চোৱা তেন্তে 47 ডেসিমেল পয়েন্ট 47 আৰু 47 ইফালে আমি মিলাই দিছো চোৱা ইফালে আৰু দিব পাৰা 47 এইটো কেইটা আছে তিনিটা তেন্তে ইয়াত তিনিটাই দিয়া বেছি দিব নালাগে এইটো কিমান হৈ গ'ল 2 নং কিমান হৈ গ'ল 2 নং এতিয়া আমি চাম চোৱা এতিয়া আমি 2 নংৰ পৰা কি কৰিম মাইনাস কৰি দিম 1 নং কিমান হ'ব কোৱা 2 নংটো কি আছে আমাৰ 100x minus equal 4 decimal point 4.47 47ৰ পিছত ডেসিমেল তাৰ পিছত 47 আৰু 47 তাৰ পিছত 1 নংটো কি আছে x equal 0.47 আৰু 47 ওকে তো এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি কি কৰিম ইয়াৰ পৰা 100x ৰ পৰা যেতিয়া এটা x গুচি যাব we will get কিমান 99x তাৰ পিছত চোৱা 7 ৰ পৰা 7 গ'ল 0 0 0 0 0 আৰু 0 ইফালে থাকি গ'ল আমাৰ ডেসিমেল আৰু 47 এতিয়া আমি কি লিখিব পাৰিম ৰাইজ কোৱা x ইকুৱেল আমি লিখিব পাৰিম x ইকুৱেল বা আমি চোৱা অকণ ধুনীয়াকৈ লিখি দিওঁ আৰু x ইকুৱেল হৈ গ'ল 47 অকল কাৰণ দশমিকটো নিলিখিলেও হ'ব এতিয়া x ইকুৱেল আমাৰ কিমান হ'ব 47ক তুমি 99 ৰে হৰণ দিয়া আৰু আমি জানো যে 99 আৰু 47ৰ মাজত কোনো কমন বস্তু নাই যাক আমি কাটিব পাৰো তো হৈ গ'ল এটাকে লিখিব পাৰা therefore সংখ্যাটো কি আছিল আমাৰ 0.47 এটাকে 0.47 ৰ p by q আৰ্হিটো হ'ব কি হ'ব আৰ্হিটো হ'ব 47 by
99। আচ্ছা, ইয়াৰ দুটা মেথড আছে ষ্টুডেণ্ট, ইয়াৰ দুটা মেথড আছে এইবিলাকক আমি সলভ কৰাৰ। এটা হ'ল আমাৰ শৰ্ট মেথড আৰু এটা হ'ল আমাৰ লং মেথড। তো মই কেইটামান শৰ্ট মেথডত কৰাই দিওঁ আৰু তাৰপিছত এটা মই আৰু বাকীবোৰ মই লং মেথডত কৰোৱাই দিম। তাৰপিছত চোৱা আৰু আৰু কোনটো কৰাব লাগে চোৱা, আৰু কোৱা। 6 নম্বৰ। অ'কে, 6 নম্বৰ চোৱা। 6 নম্বৰ কি আছে? মই তাৰপিছত আটাইবোৰৰ শৰ্ট মেথড দেখুৱাম হে, চোৱা তোমালোকে টেনচন নল'বা। চোৱা 6 নম্বৰ যদি আমি চাওঁ কি দিয়া আছে, 4 5 ওপৰত বাৰ আছে। কাৰ ওপৰত বাৰ আছে? 4 5 30 ৰ'বা, হা, য়েছ, অ'কে। ইয়াত কি আছে? 4 নম্বৰ নে 6 নম্বৰ? 6 নম্বৰ। ইয়াত কি আছে? 0.345। তাৰ ওপৰত 4 5 বাৰ আছে। চিম্পল, এইটোতো আমাৰ কি কৰিবলগীয়া আছে কোৱা? আমি লিখিম ধৰো, আমি ধৰিলো। ধৰিলে কি হ'ব কোৱা? ধৰিলেই নহ'ব হয়নে? আমি কৰিব লাগিব বস্তুটো। চোৱা, চলভ কৰিম। এতিয়া ইয়াত আমি 0.345 আছে, ইয়াৰ ওপৰত বাৰ আছে। তো ইয়াক আমি কেনেকে লিখিব পাৰিম? ইয়াক আমি x ইকুৱেল দি ইয়াত এনেকে লিখিব পাৰিম যে 0.345। এতিয়া ৰিপিট কোন হ'ব ইয়াত? 4 5। ৰিপিট হ'ব কোন? 4 5। এতিয়া এনেকে দিলা, এইটো কেই নং হৈ গ'ল? 1 নং। কিমান নং হ'ল? 1 নং। এতিয়া আমি কি কৰিম ষ্টুডেণ্টছ কোৱা? কিমান পূৰণ কৰিম কাৰ লগত কোৱা কোৱা? অ'কে, এতিয়া আমি কি কৰিম? 1 নঙৰ লগত চোৱা, 1 নঙৰ লগত মই 100 পূৰণ কৰিম ইন both side। যদি 1 নঙৰ লগত ইয়াত যদি 100 পূৰণ কৰা, ইয়াত হ'ব 100টা x, আৰু ইয়াত যদি 100 পূৰণ কৰা, দশমিক ইয়াত আছে ন, এই 4 আৰু 5ৰ মাজত আহি ৰখিব। তেন্তে ইফালে হৈ যাব আমাৰ 100x আৰু 3 ডেচিমেল 3 4 3 3 4 ডেচিমেল পইণ্ট 5454। চোৱা, এইফালে আছিল ন 54। ৰ'বা, য়েছ, 5454 আৰু 5 54 5454 আৰু 5। আচ্ছা, এনেকুৱা হ'ল ষ্টুডেণ্ট। অ'কে, চাই থাকা সকলোৱে, কোনো টেনচন নল'বা, মই আছো যদি, যিহেতু দেখুৱাই দিমেই। চোৱা, অ'কে ষ্টুডেণ্টছ, এতিয়া আমি চাওঁ কি কৰিম। এইটো কি হয় কোৱা? এইটো কি হয়? 2 নং। এইটো কি হয়? 2 নং। এতিয়া আমি 2 নঙৰ পৰা কি মাইনাছ কৰিম কোৱা? 2 নঙৰ পৰা আমি মাইনাছ কৰি দিম 1 নং। ঠিক আছে? 2 নঙৰ পৰা মই কি মাইনাছ কৰি আছো? 1 নং মাইনাছ কৰি আছো। তো কিমান হ'ব কোৱা? 2 নঙৰ পৰা যদি তুমি 1 নং বিয়োগ কৰি দিয়া, এইটো হৈ যাব আমাৰ 100x ইকুৱেল 34 ডেচিমেল পইণ্ট কিমান হ'ব? 5454 আৰু 5454 ইফালে আমি চাওঁ এতিয়া, ইয়াত কি হ'ব? ইয়াত আমি দিওঁ x ইকুৱেল কিমান হৈ যাব? 0.3453 তাৰপিছত 4 5 আৰু এটা দিলেও আমি 5। ইফালেও 5 দি দিওঁ, ইফালেও 5 দি দিওঁ, মিলি যাওক যাতে। অ'কে, এতিয়া 0 হৈ গ'ল। ইফালেও তুমি ৰাখি দিয়া। এইটো বুজি পাইছানে? 3 4 5 3 আকৌ 4 5 আকৌ 4 5, এইটো মিলি গ'ল। তাৰপিছত ওপৰতো আমি মিলাই লৈছো, চোৱা। অ'কে, বুজি পাইছা? 4 5 4 5 আৰু 4 5। এতিয়া চাওঁ আমি কি কৰিব লাগে। 0 0 0 0 আৰু 0। ইফালে কিমান থাকি গ'ল? 2। কিমান থাকি গ'ল ষ্টুডেণ্ট? 2 থাকি গ'ল। তাৰপিছত ইফালে থাকিল আমাৰ ডেচিমেল আৰু 3 4। এতিয়া এইফালে কি থাকিল আমাৰ? 99x 99 থাকিল আমাৰ। তেন্তে যিহেতু ইয়াত 99 থাকিল, দেন ইটছ ছ' ইজি। চোৱা, এতিয়া আমি ইয়াত কি কৰিম? 99x। নাও ইয়াক আমি কি লিখিব পাৰিম? 99x ইকুৱেল কি হ'ব? 34 ডেচিমেল পইণ্ট 2। তেন্তে আমাৰ কি হ'ব কোৱা? x ইকুৱেল কিমান হৈ যাব কোৱাচোন? 34 ডেচিমেল পইণ্ট 2 বাই 99, হয়নে? তাৰপিছত চোৱা, আমি কি লিখিব পাৰো ইয়াক? x ইকুৱেল দশমিক ইয়াৰ পৰা উঠাবানে নাই তুমি? দশমিক উঠালে কি হ'ব? 342
দশমিক ওপৰৰ পৰা এক ঘৰ উঠালে তলত এক ঘৰ বহি যাব। 0 এইটো চোৱা 990 হৈ গ'ল আমাৰ আনসাৰ। কিন্তু ইয়াক আমি আৰু সৰু কৰিব পাৰিম। ইয়াক যদি কিহেৰে হৰণ দিম কোৱাচোন? কিহেৰে হৰণ দিব পাৰিবা? 3 আৰু 4 হৈ গ'ল 7, 7 আৰু 2 9ৰে হৰণ যাব। এইটো চোৱা 7 যোগ 2 মানে এইটো 9ৰে বিভাজ্য হয় আৰু এইটোতো 9ৰে বিভাজ্য হ'বই। 9 ইয়াত কেইবাৰ যাব হৰণ? 9 ইয়াত যাব এবাৰ, ইয়াত যাব এবাৰ, 0 যাব 0 বাৰ। ইয়াত 9 কেইবাৰ যাব? 34ত 27ত যাব 3 বাৰ। 27ত 3 বাৰ গ'লে 36ত যাব 4 বাৰ, তেন্তে 3 বাৰ যাব 27ত, তেন্তে ইফালে 3 আৰু ইফালে 4, 7 আকৌ হৈ গ'ল কিমান? 7 আৰু 2 হৈ গ'ল 7 আছে আৰু এইফালে আছে 2, কিমান হৈ গ'ল? 72। 72ত কেইবাৰ যাব? 8 বাৰ। কেইবাৰ? 8 বাৰ। 8 9 গুণ 72, 8 বাৰ। তাৰপিছত আমি আকৌ কি কৰিব পাৰো? 2ৰে দিব পাৰো। 2 ইফালে যাব 55 আৰু এইফালে যাব কেইবাৰ? 19 বাৰ। চ' আমি কি পালো ষ্টুডেণ্ট কোৱা? x ইকুৱেল আমি কি পালো? x ইকুৱেল আমি পালো 19/55। ইয়াত কাৰোবাৰ কিবা ডাউট আছে? চোৱা এবাৰ। ওকে, আমি ইয়াত কি লিখিম? therefore 0.345 12ৰ p/q আৰ্হিটো হ'ব কি হ'ব কোৱা ষ্টুডেণ্ট? ইয়াৰ আৰ্হি কি হ'ব? 19/55। ওকে, আই হোপ তোমালোকে এইখিনি বুজি পাইছা, হয়নে কোৱা? হয়নে নহয়? তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, স্ক্ৰীনশ্বটটো লৈ লোৱা বা স্ক্ৰীনশ্বট লৈ লোৱা বা ৰেকৰ্ডিঙৰ পৰা পাব পাৰা। স্ক্ৰীনশ্বট লৈ লোৱাচোন তোমালোক। ওকে, ইয়াতো স্ক্ৰীনশ্বট লৈ লোৱা, মই এইকেইটা মচি দিম, স্ক্ৰীনশ্বট লৈ লোৱা, ইয়াৰো স্ক্ৰীনশ্বট লোৱা। ওকে, এতিয়া মই মচি দি আছো কাৰণ আমাৰ জেগা কম। বা মই পিছত কৰাই দিওঁ নে এইফালে? চোৱা ইয়াত কৰাই দি আছো। এতিয়া আৰু কোনটো কৰাই দিম কোৱা? মই কিতাপত চাই আছো, কোনটো কৰাই দিম আৰু? জলদি কোৱা, কৈ থাকা। 7। ওকে, এতিয়া চোৱা 7টো মই কৰাই দিওঁ। 7 কি আছে? অকণ ডাঙৰ দেখিলেই ভয় খাই যাব। এইটো ভাল নহয়। চোৱা 3 4 5 না 3 4 5 আৰু 4 5ৰ ওপৰত আছে বাৰ। So how we can solve them? এবাৰ কিতাপত চোৱাচোন ঠিকে আছে নেকি? 7টো কি আছে? এইটো নাইতো। 3 2 3 2 1 2 1 2 3 5 বাৰ। এইটো আছে নে নাই ষ্টুডেণ্ট? চোৱা কিতাপত হয়নে নহয়? ওকে, so we're going to solve them. ওকে, চাবা এইটো বহুতেই সহজ। কেনেকে আমি সলভ কৰিব লাগে চোৱাচোন। আমি প্ৰথমে ধৰো x ইকুৱেল কিমান হ'ব? 32.1235 বাৰ। এই 35ৰ ওপৰত বাৰ আছে। কেনেকে আমি কৰিম? এই যে 32.1235 এনেকে দিলো আমি, আৰু দিলো। কি প্ৰব্লেম আছে কোৱা? কাৰোবাৰ কিবা প্ৰব্লেম আছে ইয়াত? বুজি পাইছা এইখিনি? এইটো কিমান হ'ল? 1 নং। এইটো কেই নং হ'ল? 1 নং। তো এতিয়া আমি কি কৰিম? কেইটাৰ ওপৰত বাৰ আছে? 2টা। এতিয়া আমি কি কৰিম? 1 নংৰ লগত মই 100 পূৰণ কৰিম। কিমান হ'ব কোৱা? ইফালে হৈ যাব 100x ইকুৱেল এইফালে কিমান হ'ব? দশমিকটো আৰু 2 ঘৰ পিছুৱাই আহিব। 12ৰ পিছত আহি যাব। দ্যাট মিন্স 2 আৰু 3ৰ মাজত বহিব। তো 1 2 3 2 1 এইটো নহয়, 3 2 1 2 ডেচিমেল পইণ্ট 3535। ইয়াত কেইটা আছে দশমিকৰ পিছত? 8টা। 3535 আমি দশমিকবোৰ মিলাই দিওঁ, মানে ইয়াত আছে 2 আৰু 6, এইফালে 2 2 এতিয়া 8টা। এতিয়া মিলি গ'ল। চোৱা এইটো কেই নং হ'ব কোৱা? 2 নং। এতিয়া আমি কি কৰিম কোৱা? 2 নংৰ পৰা মাইনাছ। কেই নং মাইনাছ?
1 নং 2 নঙৰ পৰা আমি মাইনাছ কৰিম 1 নং কি হ'ব চোৱা 100x ৰ পৰা ইকুৱেল আছে এইটো ইকুৱেশ্যনটো লিখো প্ৰথমটো 3212 ডেচিমেল পইণ্ট 35 আৰু 35 এইটো হৈ গ'ল তাৰপিছত এইটো হ'ল আমাৰ 100x ৰ তলত হ'ব x ইকুৱেল 0 ডেচিমেল 32 ডেচিমেল পইণ্ট 1235 35 এনেকে দিয়া তাৰপিছত আমি কি কৰিম এতিয়া আমি কি কৰিম ষ্টুডেণ্ট মাইনাছ কৰিলে কি হ'ব ইফালে হৈ যাব 99x ইকুৱেল এইফালে কিমান হ'ব 0 0 0 0 0 0 এতিয়া 5ৰ পৰা 2 গ'লে 3 3ৰ পৰা 1 গ'লে 2 ডেচিমেল পইণ্ট এতিয়া 12ৰ পৰা 2ৰ পৰা 2 গ'লে থাকিব আমাৰ 0 আকৌ চোৱা কি হ'ব এতিয়া এইফালে থাকি যাব 3ৰ পৰা 11ৰ পৰা যদি গুচি যায় কিমান 11ৰ পৰা 3 গুচি গ'লে থাকি যাব 8 আকৌ এইফালে থাকি যাব 31 এতিয়া চাও আমি 99 মানে x ইকুৱেল কিমান হ'ব তেন্তে আমাৰ কোৱা হোৱা নাই এইটো হৈছে নে কোৱাচোন এইটোতো হোৱা নাই ইয়াত 99 x ইকুৱেল আমি দিম 3180 ডেচিমেল পইণ্ট 23 এতিয়া ইয়াক আমি কেনেকে লিখিম x ইকুৱেল আমি লিখিম 3180 decimal point 23 by 99 now what we can do everyone চোৱা x ইকুৱেল আমাৰ হৈ যাব কিমান 318023 by 99 কিন্তু তলত কেইটা যেহেতু দুটা ঘৰ ওপৰত দশমিক উঠাইছো তেন্তে দুটা শূন্য হ'ব and I think এইটোৱে আমাৰ আনসাৰ হ'ব যদি ইয়াক আমি আৰু কাটিব পাৰো তেন্তে আমি কাটিম আৰু যদি কাটিব নোৱাৰো তেন্তে এইটোৱে আমাৰ আনসাৰ আই হোপ তোমালোকে এইখিনি বুজি পাইছা হয়নে নহয় এইটো আমি আৰু কাটিব নোৱাৰিম so that's the answer এতিয়া আমি লিখি দিম এতেকে আমাৰ সংখ্যাটো কি আছিলে 321235 ওপৰত বাৰ এতেকে 32 decimal point 1235 বাৰ ইয়াৰ দশমিক বিস্তৃতি কি হ'ব সৰি p by q আৰ্হিটো হ'ব কিমান হ'ব 318023 by 9900 okay ইয়াত কাৰোবাৰ কিবা ডাউট আছে কোৱা গুড ডাউট থাকাৰটো কথাই নাই আছে জানো কোৱাচোন ওকে এতিয়া আমি আৰু চাম ইয়াৰ শৰ্ট মেথডবোৰ মই এইটো আৰু কৰাই দিব লাগিব নে এইবিলাক দৰকাৰ নাই নেকি কৰাই দিয়াৰ ওকে এতিয়া চাবা ষ্টুডেন্ট ইয়াত আমি এইটো কেনেকে আমি শর্ট মেথডত আমি কৰিম চাবা এতিয়া মই শর্ট মেথড দেখুৱাম শর্ট মেথড using short method how we can convert them into p by q format চাবা প্ৰথম চোৱা তুমি এই ডেসিমেল ন চাবা কেনেকে মই কৰো প্ৰথম কি দিয়া আছে 3 চোৱা সংখ্যাটো আমি লিখো 32 decimal point 1235 বার এনেকে দিয়া আছে না নাই কোৱা প্ৰথমে তুমি লিখা দশমিকৰ আগফালে যিটো আছে দশমিকৰ আগত কি আছে 32 তাৰ পিছত লিখা প্লাস ইফালে যদি থাকে 0 তেন্তে মই লিখিম 0 প্লাস বা 0 নিলিখিলেও হয় তো এই কারণে 32 আছে আমি 32 দিলো তাৰ পিছত চোৱা ইয়াত কেইটা ঘৰৰ ওপৰত বাৰ আছে কোৱা কেইটা ঘৰৰ ওপৰত বাৰ আছে আরে বাবা কেইটা ঘৰৰ ওপৰত বাৰ আছে দুটা প্ৰতি এটা ঘৰৰ ওপৰত বাৰ থাকিলে 9 দিবা যেহেতু ইয়াত দুটা ঘৰৰ ওপৰত বাৰ আছে কি দিবা দুটা 9 বুজি পাই আছা সকলোৱে ওকে এতিয়া কেইটা ঘৰৰ ওপৰত বাৰ নাই এইটো নাচাবা ইয়াতে চোৱা এতিয়া দশমিকৰ পিছত কেইটা ঘৰৰ ওপৰত বাৰ নাই দুটা তেন্তে আকৌ দুটা শূন্য দিয়া যদি এটা ঘৰৰ ওপৰত বাৰ নাথাকিলেহেঁতেন যদি এনেকুৱা থাকিলেহেঁতেন এটা শূন্য দিলোহেঁতেন বুজি পাইছা ওকে তেতিয়া দিলো এতিয়া আমি গোটেইটো সংখ্যা আকৌ লিখো চোৱা বুজি পাই আছা
কি বুজি পাইছা? ওকে, এতিয়া আমি কি কৰিম ষ্টুডেণ্ট, চাবা, ধ্যান দিবা। ওকে, এতিয়া মই ইয়াত এই গোটেইটো অংক মই আকৌ লিখিম, এই গোটেইটো 12 আৰু 35। ইয়াৰ পৰা মাইনাছ কৰি দিয়া যাৰ ওপৰত বাৰ দিয়া নাই। কি বাৰ দিয়া নাই? কাৰ ওপৰত দিয়া নাই? 12। এতিয়া আমাৰ কি হ'ব? ৰ'ব মই টেকন'লজি মই অন কৰি দিওঁ। তো ইয়াৰ পৰা আমি কি পাম চাবা, যে 1235ৰ পৰা মাইনাছ কৰি দিলে 12, আমি কি পাম? কি পাম? চোৱা 32 প্লাছ 99, ই এটাই জ্বালা ইয়াক অন কৰিলে। ইয়াত পাম আমি 1223, 1223 পাই যাম। এতিয়া আমি আকৌ কি কৰিম, ইয়াৰ তলত কি আছে কোৱা? 1। এতিয়া আমি 9900 আৰু 1ৰ বৰ্গ, 1ৰ লসাগু লওঁ, কি হ'ব? এইটোই হ'ব। এতিয়া 1 9900 যাব কেইবাৰ? মাত্ৰ ইমান বাৰেই যাব। তো এতিয়া 32 into 9990 প্লাছ এই 9900 ইয়াত এবাৰেই যাব হৰণ, তো 1 পূৰণ 1223। এতিয়া এইটো যি হয় সেইটোই হ'ব আমাৰ আনসাৰ। এইটো কি হয় বাৰু? চোৱা, এতিয়া চাও আমি স্ক্ৰীন আকৌ চোৱা ভালকে। 9900 ইয়াৰ লগত আমি পূৰণ কৰিছো 32, কিমান হয়? এইটো পূৰণ হলে কিমান হৈ যাব চোৱা? এইটো হলে 316800। তাৰ লগত আমি আকৌ প্লাস কৰিম। ইয়াত এইটো টেকনলজি অন কৰিলে এইটোই মুস্কিল বুজিছানে? ই মাথা গৰম কৰি দিয়ে। ইয়াত মই কি দিছিলো? 9900 এইটো দিছিলো, চোৱা উল্টা মই অফ কৰি দিছো। এতিয়া ইয়াৰ লগত আকৌ আমি প্লাস কৰিম 12, এইটো 1223। এতিয়া তলত আছে 9900। এতিয়া কি হৈ যাব কোৱা? 31 আৰু 6800, ইয়াৰ লগত তুমি যোগ কৰি দিয়া 1223। তো ইফালে হৈ গ'ল কিমান আমাৰ? 318023.9900। এইটো ওলাইছে নে নাই কোৱা আনসারটো? এটি ওলাইছে না নাই অথনি? हेलो, देखो देखो ये सेम निकला ना। तो हमें कैसे करना है, तो यही है हमारा आंसर। ओके, देखो जैसे कि और भी नंबर था ना बहुत सारा। जैसे क्या था बोलो, और क्या क्या था? मैं देखता हूँ, इधर देखो और क्या क्या था। जैसे कि ये 0.47 बार। अच्छा, इसको हम कैसे करेंगे? देखो ये 0.47 बार, इसको हम कैसे करेंगे? बहुत इजी, बहुत ही इजी। देखो 0.47 बार, दोनों के ऊपर बार है। तो हमें कैसे करना है? देखो 0.47 बार, दोनों के ऊपर बार है। तो हमें कैसे करना है? पहले डेसिमल के आगे क्या है? 0, तो उसको ऐड करो। तुम अगर ऐड ना भी करो कुछ नहीं है, लेकिन मैं बोल देता हूँ पहले ही। ইয়াত চোৱা, এই দুটা অংকৰ ওপৰত কি আছে? বাৰ আছে। তেন্তে এটা অংকৰ ওপৰত বাৰ থাকিলে 9 আৰু আনটোৰ ওপৰত থাকিলেও 9। ইয়াত আৰু কিবা বাৰ নথকা আছে নে কোৱাচোন? যদি থাকিলেহেঁতেন প্ৰতিটোৰ কাৰণে শূন্য দিলোহেঁতেন, যিহেতু নাই তো আমি নিদিওঁ। এতিয়া 47 47 দিয়া। ইয়াত আকৌ এনেকুৱা খালী থাকিলে কি দিলোহেঁতেন? এইটো মাইনাছ কৰিলোহেঁতেন। তো ইয়াত যিহেতু খালী নাই, তেন্তে আমাৰ আনসাৰটো এইটো হ'ব 47/99। হৈ গ'ল। কোৱা, ইমানটো আৰু ইমানটো চোৱাচোন কোনটো সহজ? লংটো সহজ? আরে বাবা কেছে দেখো। ওহ হ হ, সো স্যাড। চোৱা, এইটো কৰি দিওঁ মই। ইয়াত কৰি দিম, চাবা চাবা, ইমানটোতে কৰি দিম 3 0.পইণ্ট। চোৱা, ইয়াত মই কৰি দিম 0.34 আৰু ইয়াৰ ওপৰত বাৰ আছে। তো প্ৰথমে চোৱা 0 প্লাছ, এতিয়া এতিয়া কি হ'ব? 3 4, তলত কেইটা ঘৰ আছে? কেইটা ঘৰৰ ওপৰত বাৰ আছে? দুটা। 9 9, এটাৰ ওপৰত
এটার কারণে 9, আনটোর কারণে 9। यार ऊपर बार আছে नहीं? बोलो जल्दी। है या नहीं? नहीं है तो इसलिए 0। और अभी क्या करेंगे, पूरा नंबर लिखेंगे इधर 4 3 4 5 और माइनस करेंगे क्या, व्हाट वी हैव टू माइनस, क्या माइनस करना है हमें, 3। तो हो गया आंसर। क्या क्या वो तुम लगा रखे हो कि वो लंबा वाला ज्यादा इजी है, तो 0 हमें लिखना है क्या बार बार, बोलो। इसका कोई वैल्यू ही नहीं है। तो ये हो जाएगा 342 बाय 990, और उसको इसको तुम अगर वो छोटा करोगे तो कुछ निकलेगा, यही तुम्हारा आंसर होगा। अगर हम इसको छोटा करेंगे ना, ये सेम आंसर देखो, ये सेम वाला, तो 19/55 हो जाएगा। ओके, एंड दैट्स द आंसर एवरीवन। ओके, देखो 19/55, दैट्स द आंसर। और देखो, और देखो, क्या देखना है तुम्हें, देखो ये वाला कर दूं, ये वाला, बोलो बोलो, सिर्फ बोलते रहो तुम। ओके देखो इधर क्या दिया है, 3 0.37 बार, तो 7 के ऊपर बार है, तो हमें क्या करना है, वी हैव टू ऐड प्लस 0+3, देखो 0 प्लस, और एक घर के ऊपर बार है तो हम 9 देंगे इधर, और एक के ऊपर नहीं है तो 0। तो पूरा 37 लिखो, और जिसके ऊपर बार नहीं है उसको सब्सट्रैक्ट करो इधर, खत्म। खत्म कहानी, बोलो क्या हो जाएगा, 34/90। तो इसको हम अगर डिवाइड करते हैं 2 से, 45 हो जाएगा, इधर 2 से 17, तो आंसर हो जाएगा हमारा 17/45। क्या क्या मुश्किल है इधर, बोलो। की मुश्किल আছে কোৱাচোন, আছে নে কিবা? नहीं नहीं होना चाहिए इधर, मुश्किल का कोई बात ही नहीं। चलो कौन कौन है, मैं এবাৰ চাই দিওঁ কোন কোন আছা। ষ্টুডেন্ট তোমালোক 1 মিনিট ৰখা, মই চাওঁ লাইভত কোন কোন আছে। মাত্র কেইজন? Humaira and 6. Humaira, are you there? Okay, চলো চলো চলো, ভেরি গুড ভেরি গুড। এতিয়া আমি ষ্টাৰ্ট কৰিম, আমাৰ আকৌ আমি ষ্টাৰ্ট কৰোঁ, আহি যাওঁ জাগাত। এতিয়া চোৱা ষ্টুডেণ্ট, বাকীবোৰ পাৰিবা ন তোমালোকে নিজে নিজে? গুড, অ'কে, আই লাইক দি কনফিডেন্স। চোৱা, কনফিডেন্স ভাল লাগিল মোৰ। এতিয়া আমি চাম নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন কি দিছে, চোৱাচোন ইয়াত আমাক কি দিলে চোৱা, সেম সেম কুৱেশ্যন কৈছে, আমাক সুধিছে ইয়াত। ইয়াত কৈছে আমাক যে তুমি এই সংখ্যাটো যে দিছে আমাক, যে 0.999999, ইয়াক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব লাগে। বহুত ইজি। আচ্ছা চোৱা ষ্টুডেণ্ট, 0.9999ক মই কি লিখিব পাৰিম, 0.9 বাৰ, পাৰিম নে নাই কোৱা? तो यही है ना, तो अगर ये तो ये है तो हम क्या कैसे नहीं कर सकते, बोलो। তো আমি কি করিম, আমি করিম ধরু, ধরু x इक्वल 0.9999, कितना 9 है, 5, तो 9 बार। बार नहीं लिखना है, क्योंकि बार लिखने से तो हम फिर से ऐसे लिखना पड़ता है ना। তো বার তুম মত বি ডালো তো বি हो जाएगा। এতিয়া আমি কি কৰিম, কেইটা ঘৰৰ ওপৰত বাৰ আছে কোৱা, মানে বাৰ থাকিলে কেইটা ঘৰ ৰিপিট হৈ আছে কোৱা, এটা। তো আমি কি কৰিম, এতিয়া এতিয়া 1 নঙৰ লগত মই পূৰণ কৰিম 10, তো কি হৈ যাব কোৱা, ইফালে হ'ব 10x ইকুৱেল 9.999999, ऐसा हो जाएगा। तो ये क्या हो जाएगा, इक्वेशन 2। এতিয়া আকৌ আমি কি কৰিম কোৱা, 2 নঙৰ পৰা মাইনাছ কৰি দিম 1 নং, 2 নঙৰ পৰা মাইনাছ কৰিলো মই 1 নং, কি হ'ব কোৱা সকলোৱে, প্লিজ বি ফাষ্ট, জলদি বলো। 10x মাইনাছ 9 মাইনাছ কিউ, 10x इक्वल 9.999999, ऐसा हो जाएगा। তারপর
বলো x ইকুৱেল কিমান হ'ব 0.99999 আৰু 9 এনেকে দিয়া তাৰপিছত আমি চাও ওকে এতিয়া अरे बाबा जो भी है देखो अभी ইয়াত কি হ'ব 0 0 0 0 0 এনেকুৱা হৈ যাব তাৰপিছত 9 আৰু ইফালে আছে কি 9x oh my gosh ইয়াত কি হ'ব x 9x ইকুৱেল আমি লিখিব পাৰিম 9 x ইকুৱেল কি লিখি দিম কোৱা x ইকুৱেল কি লিখি দিম ষ্টুডেন্ট 9/9 तो কি হৈ যাব x इक्वल हो যাব 1 तो हो गया है या नहीं बोलो इजी इजी या আহ, ৰবা মই অসমীয়াত কওঁ সহজ নে ইজি ওকে গুড 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 চোৱা এইবিলাক বস্তু আমাৰ কাৰণে বহুতেই সহজ কাৰণ আমি এইবোৰ আগতে পাই আহিছো আৰু আমি এইবোৰ কৰাইছো হয়নে নহয় হয়নে নহয় কোৱা গুড ওকে তো এতিয়া আমি আৰু চাম কিছুমান আৰু আৰু আমাক কুৱেশ্যনছ দিয়া আছে and we need to just go through হা ৰ'ব মই কিতাপটো আৰু কি কি দিয়া আছে আমাৰ মূলত 1.3 1.2 ৰ বাকীবোৰ কৰিছিলা তোমালোক 1.2 ৰ বাকীবোৰ কৰিছিলা ৰুট 2 টো যে মই কৈছিলো বনাবলে ৰুট 2 বনাইছানে ওকে 10 লৈকে আছে আমি শেষ কৰি দিব পাৰিম হয়তো হয়তো আমি শেষ কৰি দিব পাৰিম চোৱা 1 ঘন্টা হৈ গ'ল ফিৰ ভি আমি চাও এই 5 নম্বৰত কি কৈছে চোৱা যে 1/17 দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰটোৰ সত্যতা পৰীক্ষা কৰা মানে আমাক কৈছে যে ইয়াত তুমি কিমান বাৰ তাৰ মানবোৰ ওলাব পাৰে সেইটো আমাক কৈছে মানে পুনৰাবৃত্তিত গোটটোত কিমানটা অংক থাকিব পাৰে বুজি পাইছানে তো মানে যেনেকে চোৱা মই কেনেকে কম ধৰি লোৱা তুমি জিৰ' ইয়াক তুমি যদি 3ক যদি 10ৰে হৰণ কৰা বা আহ, তুমি 1ক যদি 3ৰে হৰণ কৰা তেন্তে এনেকুৱা হ'ব 0.333 ইয়াত কেইটা অংক বাৰে বাৰে আহি আছে এটা এটা বাৰে বাৰে আহি আছে মানে এটাৰ পিছত বাৰে বাৰে আহি আছে তো যদি তুমি এতিয়া 1/17ক হৰণ কৰা তেন্তে বাৰে বাৰে কিমান কোনকেইটা বাৰে বাৰে আহিব সেইটোৱে আমাক ক'ব দিছে বুজি পাইছানে কোনটো বাৰে বাৰে আহিব সেইটোৱে আমাক ক'ব দিছে তো আমি সেইটো কৈ দিম চাবা ওকে তো এতিয়া চোৱা মই তোমালোকক চিম্পলি দেখুৱাই দিওঁ যেতিয়া নেকি তুমি এই 1ক 17ৰে হৰণ কৰিবা যেনেকে এনেকুৱা হ'ব দশমিক দিয়াৰ লগে লগে শূন্য আকৌ এটা শূন্য দিলা তাৰপিছত কি হৈ যাব ইয়াত আৰু এটা শূন্য দিব লাগিব তো কেইবাৰ যাব ইয়াত যাব তোমাৰ 5 বাৰ 5 হ'লে কিমান হৈ যাব 30 আমাৰ কিমান হ'ব 35 আৰু 85 তো 85 ইয়াত যাব কেইবাৰ 5 বাৰ 85 ইয়াত থাকি যাব 15 আকৌ তুমি কি দিবা আকৌ ইয়াত শূন্য শূন্য এটা আমি দিব পাৰো ইয়াত 150 হৈ যাব আকৌ এনেকে গুচি যাব মানে গৈ থাকিব তো মই চিম্পলি দেখুৱাই দিওঁ মই এটা কেলকুলেট ডাইৰেক্ট কৰি লওঁ তোমালোকে নিজে নিজে কৰি ল'বা ৰ'বা 1/17 কিমান হৈ আছে চোৱা 1/17 তোমালোকে কেলকুলেট মোবাইলত মাৰি চোৱাচোন কি ওলাই সকলোৱে মোবাইলত মাৰি চোৱা লাগিলে এবাৰ চোৱা এইটো হ'ব মানে ইয়াক তুমি এইটো কৰা 1/17 কি ওলাই আছে কোৱা 0.5882 তাৰপিছত 352941117 আৰু তাৰপিছত যদি আমি আকৌ আৰু আমি তাক হৰণ কৰো ন আৰু ইফালে আহিব 1411767 এনেকে আহি থাকিব চাবা 1664705 এনেকে আহি থাকিব ইমানটো মানে ওলাইছে তো ইমানটো ওলালে চোৱাচোন আকৌ 052 ইফালে ৰিপিট কৰিছে নাই ইয়াত 0 হ'ব 00 ইয়াত 052 আকৌ ৰিপিট কৰিছে নে নাই কোৱা মানে ইয়াৰ পিছত যে আকৌ এনেকে আহিব
যদি আমি আৰু হৰণ কৰোঁ 0.5, তাৰপিছত আকৌ এনেকে আহিব 8 তাৰপিছত 2 3 5 2, তাৰপিছত কি হ'ব 2 9, এনেকে আহি থাকিব। তো আমি ইয়াৰ পৰা কি বুজি পাইছো যে পুনৰাবৰ্তিত গোটটোত কিমানটা অংক থাকিব কোৱাচোন, ক'ৰ পৰা ৰিপিট হৈছে, ইয়াৰ পৰা ইয়ালৈকে। তো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16, কেইটা অংক আছে কোৱাচোন ইয়াত, মুঠতে কেইটা অংক আছে 16টা। ইয়াক মই কেনেকে লিখিব পাৰিম যে 0.588235294117647। তো ইয়াৰ ওপৰত মই কি দিব পাৰিম, বাৰ। তোমালোকে এইটো ঘৰত লাগিলে কৰি চাবা। তো মই ইয়াত লিখি দিম এতেকে 1/7ৰ দশমিক বিস্তৃতিৰ পুনৰাবৃত্ত গোটত আটাইতকৈ বেছি কিমানটা অংক থাকিব পাৰে, 16টা অংক থাকিব পাৰে। অ'কে ষ্টুডেণ্টছ, চোৱা তোমালোকক মই দেখুৱাই দিওঁ, আকৌ মই কৈ দিওঁ এবাৰ হে। চোৱা ইয়াত এতিয়া মই কি লিখিলো যে 1/7ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গোটটোত আটাইতকৈ বেছি কেইটা অংক থাকিব, 16টা। কাৰণ চোৱা এই 16টাৰ পিছত আকৌ চেম ৰিপিট হৈ আছে, চেম ৰিপিট হৈ আছে। তোমালোক এইবোৰ দিব নালাগে হে। চোৱা এইবোৰ লিখিব নালাগে, মই যিটো লিখিছো চোৱা এইবোৰ দিবতো না, ৰ'বা বেলেগ কাটি গ'ল চোৱা। ইয়াত এইটোতো দিব নালাগে, মই এনেই গণিছিলো আৰু। তোমালোকে গণি চোৱা কেইটা হৈ আছে, 16টা হৈ আছে নে নাই কোৱা। অ'কে, তো সেইকাৰণে মই ক'লো যে 16টাৰ পিছত মানে আকৌ ৰিপিট কৰিব। তো এইটো হ'ল আমাৰ ইয়াৰ গোটটোত থাকিব 16টা অংক। অ'কে, বুজি পাইছা, সঁচাইনে, কি কোৱা। হা, অ'কে, তাৰপিছত চাওঁ 6 নম্বৰ, ইয়াত আমাক কি কৈছে, যদি পি আৰু কিউ, চোৱা যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য উৎপাদক নাই, তেনেহলে পি বাই কিউ য'ত কিউ ডাজ নট ইকুৱেল 0 আৰ্হিৰ থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত, আৰু পৰ্যবেক্ষণ কৰি চোৱা কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে। চোৱা আমাক কৈছে যে আমাক এনেকুৱা কিছুমান পি/কিউ ফৰ্মেটত থকা সংখ্যা ল'ব লাগে যাৰ দশমিক বিস্তৃতি কি হ'ব, পৰিসমাপ্ত। আমি বহুত ল'ব পাৰিম, যেনেকে চোৱা, চাবানে, চোৱা 1/2 তাৰ মান কি হয় 0.5, আৰু ওলাবনে, নাই। আৰু আমি ল'ব পাৰিম বহুত, এনিথিং আমি ল'ব পাৰিম যিটো দশমিক ৰৈ যায়। আমি ল'ব পাৰিম 3/2। এইটো কেইবাৰ যাব কোৱাচোন, তিনিত এবাৰ যাব 1 পইণ্ট কিমান হ'ব, বা আমি চোৱা ইয়াত আমাক কি কৈছে এবাৰ চাই লওঁ আমি, কিউৱে কি ধৰ্ম সিদ্ধান্ত কৰে একৰ বাহিৰে 1.5 হৈ যাব। তো এনেকেও আমি ল'ব পাৰিম, বা আমি ৰ'বা এবাৰ মই আকৌ পঢ়ি লওঁ যে একৰ বাহিৰে অন্য উৎপাদক নাই, তেনেহ'লে ঠিকেই আছে, আমি এনেকে ল'ব পাৰিম। আৰু আমি ল'ব পাৰিম যে 3/8, বা আমি ল'ব পাৰিম 2/5, এইটোৰ মান হৈ যাব 0.04, আৰু হৈ যাব আমাৰ ইয়াত 3/4 বা 1/4। আমি 1/4, 3/4 হ'লে বেলেগ হ'ব, কাৰণ 3/4 হলেও হ'ব, কিন্তু 1/4 ইটস ইজি। এইটো হৈ যাব 0.125। অ'কে, তো আমি এনেকে ল'ব পাৰিম কেইটামান সংখ্যা। এতিয়া তাৰ পিছত কৈছে যে ধৰি লওঁ মই 1/2 ল'লো, কৈছে যে কিউৱে কি ধৰ্ম সিদ্ধ কৰিব। ইয়াত চোৱা ইয়াত আমাৰ কিউৱে কি ধৰ্ম সিদ্ধ কৰিব, এইটো শুনা যে কিউৰ মৌলিক উৎপাদকীকৰণত তাৰ ঘাতটো সদায় কি হ'ব, তাৰ ঘাতটো হয়তো 2 বা 5, 2 আৰু নাইবা 5ৰ ঘাতৰ দুয়োটাই থাকিব। বুজি পাইছানে। ইয়াত আমি লিখো কেইটামান সংখ্যা, যেনে ইয়াত আমি কেইটামান সংখ্যা লিখিম 1/2, তাৰপিছত কি লিখিলো 3/8, আৰু কি লিখিব পাৰো আমি, মই এইটো সলিউশনত চোৱা তোমালোকক মই PDF দি দিম এইটোৰ, হয়নে নহয়। তাৰপিছত 1/4। ইয়াত 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 কিউৰ ধৰ্মটো কি হ'ব কোৱাচোন। ইয়াত কিউৰ মৌলিক উৎপাদকীকৰণত, ইয়াত কিউৰ মৌলিক উৎপাদকীকৰণত
উৎপাদকীকৰণত ইয়াৰ মৌলিক উৎপাদকীকৰণত তাৰ ঘাতটো কি হ'ব পাৰে? কেৱল কেৱল কি হ'ব? 2 নাইবা 5 ঘাত হিচাপে থাকিব। আমি ইয়াক আকৌ ধুনীয়াকে লিখো। 2ৰ ঘাত নাইবা 5ৰ ঘাত দুয়োটাই থাকিব। 5ৰ ঘাত নাইবা 2 আৰু 5 দুয়োটাই থাকিব। দুয়োটাই থাকিব। অ'কে, তো এনেকে ধুনীয়াকে লিখিবা তোমালোকে হে। এই ধুনীয়াকে লিখিলে আমাৰ ইয়াতো মানবোৰ সদায় দশমিক বিস্তৃতিটো পৰিমেয় হ'বই। বুজি পাইছানে? দশমিক বিস্তৃতি ইয়াৰ তেতিয়াহে পৰিমেয় হ'ব। এতিয়া আমি চাওঁ, এইটো যদি বুজি পাইছা বহুত সহজ হয় এইটো। আমি মানে এনেকুৱা সংখ্যা ল'ম যাৰ ঘাতটো চাবা, কাৰণ ইয়াত 8ক আমি কি লিখিব পাৰিম? 2 কিউব ইনটু 5 টু দি পাৱাৰ 0, বা ইয়াক 5ক কি লিখিব পাৰিম? 5ৰ পাৱাৰ 1, 2 নাই কিন্তু 2ৰ পাৱাৰ মই দিলো 0, আকৌ 2 পাৱাৰ 0 মানে কি? 5 1 ইনটু 1, আকৌ এইটো মানে কি হয়? 5 হয়। সেইকাৰণে এক ছেকেণ্ড, তোমাৰ কুৱেশ্যনটো কি যে 6 নম্বৰটো আমি চিৰিয়েলিও লিখিব পাৰো নেকি, হয়নে? চোৱা, ইয়াত তুমি উদাহৰণ আৰু কি দিব পাৰা? এনেকুৱা দিব পাৰা যেনে 1/10, কাৰণ 10ৰ ঠাইত কি আছে? 10 মানে হ'ল 2 ইনটু 5। তলত মানে হয়তো ঘাত 2 থাকিব লাগিব, নহ'লে দুটাই থাকিব লাগিব, 2 আৰু 5 এই ধৰণে থাকিব লাগিব। তেতিয়াহে কি হয় এইটো দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব। ক্লাছ 10ত গৈ আমি এইবোৰ আৰু পাম। বুজি পাইছানে? চোৱা, বা আমি ইয়াত দিব পাৰো 32, 1/32, বা 1/4, বা এনিথিং 7/4 এনেকে দিব পাৰিম। মানে তলত তাৰ পাৱাৰটো হয়তো 2, নহ'লে মানে তাত ঘাতটো আমাৰ কি থাকিব লাগিব? হয়তো 2 বা 5 বা দুটা এক লগত। এনেকুৱা আমি লিখিব পাৰিম 1/1000, বা 1/100, বা 1/1 lakhs, anything you can write. Okay, এতিয়া চাওঁ আমি কুৱেশ্যন 7ত আমাক কি কৈছে এবাৰ শুনা। কুৱেশ্যন 7টো আমাৰ খুবেই সহজ। ইয়াত আমাক কি কৈছে যে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত। অবিৰত মানে কি? অবিৰত মানে কি ষ্টুডেণ্ট, কোৱাচোন? যিটো বিৰত নহয় মানে অপৰিসমাপ্ত। আচ্ছা, অবিৰত মানে বুজি পাইছানে নাই? অপৰিসমাপ্ত। তো আমি লিখিলেই হ'ল। চোৱা, আৰু কৈছে যে যাৰ দশমিক বিস্তৃতি অপুনৰাবৰ্তিত, যিটো নেকি ৰিপিটো নকৰে, জাষ্ট ওলায়ে থাকিব। লিখি দিলেই হ'ল। চোৱা, আমি আন্দাজে লিখিম, চাবা। আন্দাজে লিখিলেও হ'ব। যেনেকে এটা লিখা, তুমি এটা লিখিব পাৰা 0.20 বা ৰ'বা 20, আমি ষ্টাৰ্ট কৰিম এনেকে 2303 03003 0003 00003 এনেকে গৈ থাকা। চোৱা, এতিয়া ইয়াত কিন্তু চেম বস্তু ৰিপিট হৈছে নে? কোৱাচোন এবাৰ। না, চেম ৰিপিট হোৱা নাই। চোৱা, প্ৰথমে এটা 03, তাৰপিছত 2টা 03, তাৰপিছত 3টা 03, তাৰপিছত 4টা 03। এইটো ৰিপিট হৈছে নে চেম? নো। গুড। যদি এনেকুৱা হ'লেহেঁতেন যে 23333, এইটো হ'ব পুনৰাবৰ্তিত, তো এইটোতো আমাৰ পৰিমেয় হৈ যাব। 2 নম্বৰ আমি লিখিব পাৰো এনিথিং উই কেন ৰাইট 7 decimal 0.76 আৰু লিখিব পাৰা, বা 7 ইয়াত 06 দিয়া, 76076, তাৰপিছত 2টা 076, তাৰপিছত 3টা 076 এণ্ড এনিথিং। অ'কে, এনেকে যাব পাৰা। তাৰপিছত আমি দিব পাৰো যে আৰু
আৰু 3টা দিব লাগে মানে কুৱেশ্যনটো এইটোৱে আছে ন আমাৰ তাৰপিছত চাওঁ আমি কি হ'ব কোৱা 0 এইটো এইটো তুমি দিলেই হ'ল মানে মিলাই দিবা 3 4 0 4 0 0 4 0 0 0 4 এনেকে দিয়া আৰু কোৱাচোন কোনোবাই কোৱাচোন আৰু কিবা ক'বা নেকি আৰু এটা কোৱাচোন এক্সট্ৰা এটা কোৱাচোন মই চাওঁ 4টা এক্সট্ৰা এটা কোৱা তোমালোক 3টা লিখিলেই হ'ব কিন্তু এক্সট্ৰা এটা কোৱাচোন হ্যাঁ কোৱা 0ৰে ষ্টাৰ্ট কৰা তেতিয়া বেছি ভাল হ'ব 0ৰে ষ্টাৰ্ট কৰা 0 ডেচিমেল পইণ্ট 2 3 0 5 6 7 9 2 এনেকে নহ'ব এনেকে তুমি কিমান গৈ চাবা এনেকে গৈ থাকিলে তুমি নহ'ব মানে চোৱা আমি এনেকে ষ্টাৰ্ট কৰিম তুমি 2 3 ৰ পৰা ষ্টাৰ্ট কৰিছা ন তাৰপিছত ধৰি লোৱা 2 3 2 3 নহয় 2 4 দিয়া 0 4 আকৌ 0 0 4 আকৌ 0 0 4 তাৰপিছত 4টা 0 4 এনেকে দিয়ে তেতিয়া বেছি ভাল হ'ব ওকে এনেকে কৰিবা ওকে গুড এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন ইয়াত আমাক কি দিছে 5/7 আৰু 9/11ৰ মাজত থকা 3টা অপৰিমেয় সংখ্যা লিখিব লাগিব বহুত সহজ চাবা প্ৰথমে আমি 5/7ৰ আমি তাৰ দশমিকটো আমি ওলাও কেনেকে 5/7 7 বাৰ দিয়া 0 ডেচিমেল দিয়াৰ লগে লগে 50 ইয়াত যাব 7 বাৰ 7 7 গুণ 49 1 থাকি গ'ল তাৰপিছত কিমান হ'ব কোৱা 1 থাকি গ'লে ইয়াত আমি আকৌ দিব পাৰিম কিহেৰে আনে ইয়াক 0 1 থাকি গ'ল ন আকৌ আমি 0 দিলো একবাৰ যাব তাৰপিছত আৰু কি হ'ব ইয়াত 7 গুণ 7 3 আকৌ ইয়াত 0 দিলো কেইবাৰ যাব কোৱা হা আচ্ছা ইমানটো ওলালো কিনো দৰকাৰ 7 ইয়াৰ পৰা আমি পালো 0 ডেচিমেল পইণ্ট 71 এইটোৰ মান হ'ল 0 ডেচিমেল পইণ্ট 71 আৰু 9/11ক আমি কেনেকে লিখিব পাৰিম 9/11ক আমি লিখিব পাৰিম মই হৰণ কৰি দিওঁ ডাইৰেক্ট 9/11 এইটো কিমান হ'ব 0 ডেচিমেল পইণ্ট 81 বুজি লোৱা আৰু এইফালে আছে কিন্তু এইফালে আছে কিবা কিবি আছে বুজিছানে মই যে চিম্পলিকে লিখিছো চোৱা 7 1 যদি ইয়াতো তুমি চোৱা যদি তুমি 5ক আকৌ হৰণ দিয়া মানে হৰণটো যদি দিয়া 7ৰে এইটো এনেকে ৰিপিট হৈ গৈ থাকিব এসময়ত তো এনেকে হৈ থাকিব 4 সামথিং সামথিং এনেকে হৈ থাকিব তো ইয়াৰ পৰা আমি কি বুজি পাইছো ইয়াৰ পৰা আমি বুজি পাইছো যে এই দুটা সংখ্যাৰ মাজত আৰু আমি ইয়াৰ মাজত কি আছে তেন্তে কোৱাচোন ইয়াৰ মাজত কি আছে 0 ডেচিমেল পইণ্ট 722 ইয়াৰ মাজত আছে নে নাই কোৱা এই দুটাৰ মাজত 0 ডেচিমেল পইণ্ট 732 ইয়াৰ মাজত আছে নে নাই 0 ডেচিমেল পইণ্ট 742 ইয়াৰ মাজত আছে 0 ডেচিমেল পইণ্ট 752 ইয়াৰ মাজত আছে 0 ডেচিমেল পইণ্ট 76 ইয়াৰ মাজত আছে মানে এনিথিং আমাৰ বহুত আছে তো আমি ইয়াৰ পৰা কি লিখিম চাবা মই কেইটামান সংখ্যা বনাও যেহেতু মই কৈছো 0 ডেচিমেল পইণ্ট 722 এই দুটা সংখ্যাৰ মাজত আছে এই যে এই ৰেড সংখ্যা দুটা এই দুটাৰ মাজত আছে 72 তেন্তে মই ইয়াত দিওঁ 02 চাবা 02 002 0002 এনেকে দি দিয়া হলে নাই কোৱা এটা অপৰিমেয় সংখ্যা হলে নাই আৰু এটা কি দিব পাৰো আমি 2 0 ডেচিমেল পইণ্ট 73 003 003 0003 এনেকে দি দিয়া কিনো আছে তাৰপিছত আৰু কি হ'ব পাৰে এনিথিং ইয়াৰ ভিতৰত বহুত আছে 1000 মই কৈছো যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য আনলিমিটেড পৰিমেয় আৰু অপৰিমেয় সংখ্যা থাকিব বুজি পাইছা 0 ডেচিমেল পইণ্ট 76 দিলে হ'বনে নাই কোৱা 76 দিলে হ'বনে হ'ব yes 0 decimal point 76 06 006 000006 ওকে তো লিখি দিলো হৈ গ'ল বুজি পাইছা আই হোপ বুজি পাইছা তো এইটো লিখি দিবা ইমানটোৱে হ'ব আমাৰ আনসাৰ এইটো হলো আমার आंसर बुझी पाइছা এইখিনি क्या ये समझ में आया बोलो यस और नो
বলো বলো। Okay, good. Now go to the next one. Go to the next one, please. जल्दी जुआ। अच्छा, ये नहीं, ये तो मैं नहीं बताने वाला, ये सब तुम बताओगे। बोलो बोलो बोलो। চোৱা, এইটো কি সংখ্যা? পৰিমেয় ইয়াত আমাক কৈছে পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰিবলৈ। We have to classify them. পৰিমেয় মানে মই লিখিম পি প, আৰু অপৰিমেয় মানে লিখিম মই অ। তো বুজা বা এনেকে দিম, কোৱা। √23 এইটো এটা পৰিমেয় সংখ্যা হ'বনে? নহ'ব। কিয় নহ'ব? ৰুটৰ ভিতৰত যদি এটা বৰ্গ সংখ্যা থাকে তেতিয়াহে এইটো পৰিমেয় হ'ব। যিহেতু 23 এটা বৰ্গ সংখ্যা নহয়, মানে স্কুৱেৰ নাম্বাৰ নহয়, তো এইটো এটা কি নহ'ব? এইটো এটা অপৰিমেয় সংখ্যা হ'ব, পৰিমেয় নহয়, অপৰিমেয়। এতিয়া কোৱা, এইটো কি স্কুৱেৰ নাম্বাৰ হয়? 225। য়েছ, এইটো কাৰ স্কুৱেৰ হয়? 15ৰ। হয়নে নহয়? 15ৰ বৰ্গ 225। তো 225 এটা বৰ্গ সংখ্যা, তো এইটো কি হ'ব? এটা পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা। তাৰপিছত চোৱা, এইটো দশমিক বিস্তৃতি কি আছে কোৱা? পৰিসমাপ্ত নে অপৰিসমাপ্ত নে পৰিসমাপ্ত পুনৰাবৃত্ত? সৰি, অপৰিসমাপ্ত পুনৰাবৃত্ত, কোনটো এইটো কোৱা? পৰিসমাপ্ত। আৰু দশমিক বিস্তৃতি পৰিসমাপ্ত হলে কি হয়? পৰিমেয়। হয়নে নহয়? পৰিমেয়, পৰিমেয়। আৰু এইটো কি হ'ব? এইটো পৰিসমাপ্ত নে অপৰিসমাপ্ত নে অপৰিসমাপ্ত পুনৰাবৃত্ত, কোৱা? চোৱা, 478 ৰিপিট হৈ আছে নে নাই? তেন্তে মই ইয়াক কি লিখিব পাৰো? তেন্তে মই ইয়াক এনেকে লিখিব পাৰিম নে নাই? 7.478 বাৰ এনেকে লিখিব পাৰিম নে নাই? আৰু বাৰ থাকিলে সদায় কি হয়? পৰিমেয়। বাৰ থাকিলে সদায় কি হয়? পৰিমেয়। মনত ৰাখিবা এইবোৰ। কিমান বাৰ কৈছো মই, কোৱা? পৰিমেয়। আচ্ছা, এইটো কি হ'ব? এতিয়া কোৱা, অথনিটো আমি কৰি আহিছো এই ধৰণৰ সংখ্যা। এইটো পৰিমেয় হ'ব নে অপৰিমেয় হ'ব? জলদি বলো, জলদি বলো। কি হ'ব? অপৰিমেয়। য়েছ, কাৰণ এইটো ৰিপিট হোৱাই নাই, এইটো বেলেগ বেলেগ হৈ আছে। এইটো বহুতে ক'ব ছাৰ ৰিপিট এইটো কৰি আছে, 0 আৰু 1 হে আছে, কিন্তু বেলেগ বেলেগ আছে। বুজি পাইছানে? এইটো বেলেগ বেলেগ বহুত। চোৱা, মই যদি এনেকে লিখো এটা সংখ্যা 2 3 এইটো কি ৰিপিট হৈছে নে? নাই হোৱা। এইটো বেলেগ, এইটো বহুত বেলেগ, চ' এইটো নহয়। তো সেইকাৰণে এইটো কি হ'ব? অপৰিমেয়। কাৰোবাৰ কিবা ডাউট আছে? থাকিব পাৰিবনে ডাউট? গুড। নেক্সট, দিছ ইজ দ্য লাষ্ট ওৱান। ইয়াত আমাক কৈছে 0.0, এইটো কি এনেকে আছে নে বাৰ আছে ইয়াৰ ওপৰত? চোৱাচোন কিতাপটো। বাৰ চাৰ নাই চোৱা। ইয়াত আমাক কৈছে 0.6 আৰু 0.37777 পৰিমেয় সংখ্যা। আমাক কৈছে যে এইটো সংখ্যা এটা পৰিমেয়, এইটো এটা পৰিমেয়। আচ্ছা, আচ্ছা, এইটো শুদ্ধ হয়নে নহয় উক্তিটো? হয়, কাৰণ এইটো বাৰ আছে, যিহেতু বাৰ হ'ব। এইটো ইয়াক আমি এনেকে লিখিব পাৰিম 0.7377 ওপৰত বাৰ, এনেকে লিখিব পাৰিম। যদি কোনো এটা বাস্তৱ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত হয়, তেনেহলে সেইটো সংখ্যা পৰিমেয়। ও মাই গছ, এইটো শুদ্ধ। এইটো শুদ্ধ কৈছে আৰু এইটো শুদ্ধ কৈছে, তেন্তে আমাৰ অপচন কি হ'ব? অপচন কি হ'ব? অপচন বি হ'ব। পঢ়া ভালকে। ইয়াত কৈছে যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য। আকৌ যুক্তি আৰ উক্তি এৰ শুদ্ধ ভাজ্ঞা। হয়, যিহেতু ইয়াত আমাক কৈ দিছে দশমিক বিস্তৃতি পৰিসমাপ্ত হলেও পৰিমেয় হ'ব বুলি কৈছে। চোৱা, পৰিসমাপ্ত হলেও পৰিমেয় হ'ব, অবিৰত পুনৰাবৰ্তিত হলেও পৰিমেয় হ'ব। তো সেইকাৰণে আমাৰ অপচন এটো হ'ল আমাৰ শুদ্ধ উত্তৰ। অপচন বি যে কৈছে, অপচন বিত কি কৈছে শুনা। অপচন এ, উক্তি এ আৰু আৰ যুক্তি এইটো দুটা সত্য বুলি কৈছে, কিন্তু আৰ টু এৰ শুদ্ধ ব্যাখ্যা নহয় বুলি কৈছে।
চোৱা তো সেইকাৰণে আমি ইয়াক ধৰিব নোৱাৰিম তো আমাৰ অপশ্যন এ টো হ'ল আমাৰ শুদ্ধ ইজ দেয়াৰ এনি ডাউট okay and that's all we can go to the next one tomorrow হয়নে বুজি পাইছা কোৱা আমাৰ 1.4 আছে 1.4 আমাৰ দুদিন মান লাগিব we will complete হা 1.4 টো খুবেই ইম্পৰ্টেন্ট আৰু খুবেই সহজ তো আমি যদি এইখিনি বুজি পাইছো তেতিয়া আমি কি কৰিব পাৰো আজিৰ ক্লাছটো ইয়াতে আমি অন্ত কৰিব পাৰো পাৰোনে ষ্টুডেন্ট ওকে অভিজিৎ অভিজিৎ দেৱজিৎ দেৱজিৎ তুমি এতিয়া আছামিজ শিকিলাই হয়নে এতিয়া কোৱা তোমাৰ নাম কি মানে ধুনীয়াকে কোৱাচোন আছামিজত কোৱা আকৌ তোমাৰ ঘৰ ক'ত okay okay Assamese okay everyone we will teach him Assamese okay so for today it's over good night everyone